এইকেইদিন মই পঢ়ি আছো আমাৰ বোলে পৃথিৱীখনলৈ বৰ বেয়া দিন আহি আছে বাবা ভাংকে কৈছে হেনো এটা ভয় লাগে সেইকাৰণে প্ৰথম মই ভগৱানৰ গান এটা গাই লওঁ তাৰপিছতে মই বিহু নাম গাওঁ দেই আকৌ বিহু গাম এই মানৰ ধৰ আচলতে আমাৰ কি জানে আজিকালি বিহু বুলি ক'লে বিহুৱে আৰু বিহু মানে বিভিন্ন হু মানে হুলস্থুল নহয় আৰু খালি আমাৰ কেইটামান ল'ৰাই কেইজনমান শিল্পীয়ে বহুত কষ্ট কৰি হেৰিটো বচাই ৰাখিব বিচাৰিছে মই আকৌ ক'লে মই জাতিলে টনা নাই দেই হ'লেও কম ৰঞ্জিত গগৈ সকলোৱে হাত চাপ এটা মাৰিব লাগিব আজি ৰঞ্জিত গগৈ বিহুটো ক'লৈ নিলে হয় নহয় ৰঞ্জিত ইয়াত আছে নাই মই নাজানো কিন্তু ৰঞ্জিত গগৈ বিহুটোক ৱৰ্ল্ডৰ ৰেকৰ্ড এটা কৰি দিলে নাই কিন্তু আজি আমাৰ বিহুটোক আমি ৰাখিব লাগিব মই এটা কথা কওঁ মই বিহু বিষয়ে যেতিয়া যি টি কৈ থাকে মই বৰ বেয়া পাওঁ বিহু মানে মই এটা কথা কওঁ মই বিহু কৰ্মশালাবিলাকলৈ এটা কওঁ এই যে হাতখন হায়ছে নাই বতাহত এই গছৰ পাত হালিছে জালিছে দেই মই বিহু নাচৰ দুটামান কথা কৈ যাওঁ আজি ইয়াত আহিছোঁ সদায় এজনী নাচনীয়ে ভাল পোৱা ল'ৰাটোক সোধে মানে ভাল পোৱা ঢুলীয়াটোক ঐ তই দেখিছনে নাই এই বহাগৰ নলয়া বলিছে এই হাতখন যে দেখিছ নাই পাতটো গছৰ পাত যে হালিছে জালিছে আৰু এনেকে যে কয় মোৰ জীৱনলৈ যৌৱন আহিছে তই দেখিছনে নাই এজনী নাচনীয়ে ল'ৰাটোক সোধে মই যে খোপাত কপৌ ফুল গুজিছোঁ এই যিটো আমাৰ ভংগীমা দিয়ে মই যে খোপাত কপৌ ফুল গুজিছোঁ তই দেখিছনে নাই এজনী ছোৱালীয়ে মানে এটা বিহুৱাক সুধি থাকে আমাৰ বিহু নাচবিলাক লৈ আজিকালি ইমান মানে বিহু বিশেষজ্ঞ কমিটি ওলালে কিবা ওলালে আচলতে এইবিলাক নহয় আমাৰ বিহুটো প্ৰকৃতিৰ লগত কথা আজি এই নাহৰ ফুল ফুলিলে ও তগৰ ফুল ফুলিলে ও কেতেকীয়ে লগালে ও কিনো অসমীয়া বিহুতি আহিলে এই গৰু চালে লগালে তাৰপিছত আমাৰ যেতিয়া আমাৰ গাঁৱৰ আমি জোকাৰো ও ভনী ধুনীয়া তগৰ ধুনীয়া তগৰ কোনে লগালে নাচনী মই তাক দেখাই নাছিলো বিহুটো সদায় মৰমৰ এইজনী আমাৰ ৰঞ্জিত গগৈ বিয়া পাতিলে বাৰু হ'লেও কিন্তু তাৰ আগতে মোৰ লগত নাছিলে সীতা ৰাণী হাজৰিকা আহিছা এইফালে হিচাপত কিন্তু বোৱাৰী দেই ৰঞ্জিত মোৰ ভাই হয় দেই হোৱাটো ধৰা এক মিনিট ৰঞ্জিত ক'লৈ গ'লে
ৰঞ্জিতে ঢোল ল'ব লাগিব ৰঞ্জিত মই কৈছিলোঁ তাক তই ঢোলটো ল'ব লাগিব বুলি নহয় ৰঞ্জিত এই আহিবই লাগিব তই ভাত পিছত খাবি ৰঞ্জিত গগৈ আহিবা আহিব 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 মই ক'লে আহিবই গুলি মাৰ ভাতটো বিহু কাক কয় বিহু হৃদয়ত থাকিব লাগিব ঠিক আছে ৰঞ্জিত অহাৰ কাৰণে হিতানি এটা মোক এটা নাচিব এতিয়া বিহুতে আমি একদম ধুনীয়া বিহু আৰু ছোৱালী তহঁতে দুজনী মানে বাইদেউৰ লগত নাচিবলৈ কোনে কোনে নাচিব পাৰিবি বিহু সম্ৰাগ দি হিতানি হাজৰিকাৰ লগত কোনে কোনে আহিবি অন্তত 3জনী মান চবে ভাত খাই ঘৰলৈ যাব ঠিক আছে 1 2 ৰঞ্জিত আহি আছে বুজা পাব 1 2 3 4 প্ৰথম একট্ৰেছ আছিলে নগাঁৱৰে এখন চিনেমা যুঁজৰ মেইন একট্ৰেছ আছিলে হিতানী আৰু আমি যেতিয়া বহুত দেশ গৈছোঁ আমি একেলগে লণ্ডন আমি ছুইজাৰলেণ্ড গৈছোঁ ফ্ৰান্স জাপান মৰিচাছ এইজনী মোৰ ভনী নিচিনা আৰু ঘৰখন সিহঁতৰ খুব ভাল হয়তো আপোনালোকে নাজানে ইয়াৰ বায়েকক বিয়া পাতিছে অতুল বৰা MLA আৰু তাইও গায়ত্ৰী যিটো ডাক্তৰ হয় নহয় মেডিকেলৰ ডাক্তৰ ঘৰখন খুব আৰু আমাৰ এটা শিৱসাগৰীয়া পোৱালীয়ে বিয়া পাতিছে এই ৰঞ্জিত গগৈ যিটো আমাৰ অসম গৌৰৱ এইবাৰ ৰঞ্জিত বাকী থাকিলে নাহক কিন্তু ৰঞ্জিতক মাতচোন ৰঞ্জিত
নাহিব কিন্তু কথা এটা আছে আমাৰ আজি হিচাপ দিবলৈ নাই আমি এইকাৰণে কৈছোঁ এই কথা ক'লে শুনিব লাগিব সেইটো কোনটো ৰঞ্জিত তহঁতৰ ছোৱালীজনী আছে নাই ঐ আহ সোনকালে ঐ ব'লা ককায়েকে মাতিলে ভায়েকে দৌৰি আহিব লাগে এইয়া আহিবই ককায়েকে মাতিলে ভায়েক আহিবই ভায়েক যেতিয়া জেলত থাকে ককায়েক তেতিয়া নাহে কিন্তু এই জেল খোৱা নাই কিন্তু জেল খালেহেঁতেন মই এটা কথা কওঁ দেই যদি জেল খালেহেঁতেন যদি ইউনিভাৰ্চিটিৰ পৰা ধৰি নানিলোহেঁতেন মই হ'ল যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছিলে ই একদম আলফালে যাওঁ যাওঁকৈ আছিলে তাৰপিছত ধৰি আনি মই ইয়াক ঢোল বজাবলৈ দিলোঁ তাৰ পাছতে সি আজি ৰঞ্জিত গগৈ যে অসম গৌৰৱ হৈছে হয়তো বহুতেই নাজানে যে আমাৰ ৰঞ্জিত গগৈ আৰু হিতানী হাজৰিকা গিয়েক ঘৈণীয়েক মই আগলৈ গ'লোঁ যিয়ে নহওক এইটোৱে মোৰ গৌৰৱ যে আমি ৰঞ্জিতেও আজি বিহুখন লৈ দেশ বিদেশ কৰিছে ময়ো কৈছোঁ আমি কৈছোঁৱে এই বিয়া এই ৰঞ্জিতৰ লগত বিয়া হোৱাৰ আগতেও তাই মোৰ লগত বহুত ফৰেইন কাণ্ট্ৰি গৈছে ইয়াৰ লগতো গৈছে সেইটো আমাৰ গৌৰৱ নহয় আমাৰ এতিয়া গৌৰৱ কি আজি আমি যে অসমৰ বিহুখন সুন্দৰকৈ জীয়াই ৰাখিব পাৰিছোঁ আৰু আজিকালি ল'ৰাবিলাকে বিহুখন জীয়াই ৰাখিবলৈ অকণমান এই কি কয় মন নকৰে ন সেইটো কয় কোৱাচোন কথাটো হয় বাইদেউ তাৰমানে বিহু বুলি ক'লে যিটো অতীতৰ যিটো ধাৰা সেই ধাৰাটো এতিয়া হয়তো আমি নাপাম কিন্তু অতীতত যিখিনি আছিলে বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি যিখিনি অতীতৰ কথা আছিল এতিয়া সেইখিনি কথা নাই তো গতিকে খগেন দাৰে আমি ভাবোঁ অদ্বিতীয় অতীতৰ যদি কিবা আৰু এতিয়া বৰ্তমানৰ যদি কিবা বিচাৰে এটা জীৱন্ত এটা আৰ্কাইভ খগেন দা এটা জীৱন্ত মিউজিয়াম এই খগেন দাই আচলতে অতীতৰ পৰা বৰ্তমানৰ বিহুটোক জীয়াই ৰাখিছে বুলি ভাবোঁ মই আৰু আমাৰ মই কওঁ মানুহে হয়তো দেখি বেয়া পায় শুনে কিন্তু আমাৰ বিমান বৰুৱা আজি বিমানে ফেলা বিমান দা বিমানে ফেলা মই আকৌ চবকে গালি পাওঁ দেই জ্যেষ্ঠজনে গোটেইখিনি হওক মোৰ ভাই তাৰমানে আজি বিমান হওক ৰঞ্জিত হওক এই সীতা হওক সিহঁতক মই সদায় গালি পাৰোঁ আগৰ পৰা দেই কিন্তু ভাল লাগে কেলে আজি বিমানেও আজি এই জেগাত ধুনীয়াকৈ বিহুটো হয় নহয় আৰু বিমানৰ মৰমত ৰঞ্জিত দৌৰি আহিছে মই আহিছোঁ সেইটো আমাৰ ডাঙৰ মৰম হেই গতিকে বিহুটোক আমি যিকোনো পাই ৰাখিব লাগিব সেই বিষয়ত তই কি কবি সেইটোতো হয় বিহু ৰাখিবৰ কাৰণে বিহু পাতিছে নানা কৰ্মশালাত গৈছে এতিয়া মানে অসমত ভাল হ'ল কি যে কৰ্মশালাবিলাক কৰি পেলাই বিহুটোৰ ওপৰত বৰ ইণ্টাৰেষ্টেড গতিকে সেইকাৰণে ভাল আৰু অসমত ফটাফট এতিয়া গাঁও কেইটামান যাওঁ মই এটা কওঁ এতিয়া এই ঢোলটো ল'ব এটা মই এটাই গাম তাৰপিছত তই গাবি ঢোলটো ল তাৰমানে আজি ৰঞ্জিতে ঢোল বজাব আমাৰ সীতাই নাচিব কোনেও আজিলৈকে দেখি বিমান বহ তাৰপিছত বিমানে ঘূৰি আজি ৰঞ্জিত গগৈ ঢোল বজাব আৰু সীতানীয়ে নাচিব হয়তো আজিলৈকে কোনেও নাজানে যে এইকেইটা দুটা গিয়েক ঘৈণীয়েক বুলি সঁচাকৈ নাজানে কোনো হয় নহয় মই ইয়াৰ গান এটা গাম মন ফুলনিৰ মালিনী ৰঞ্জিত গগৈ এটা বিহু কেছেট কৰিছিলে অসমখন ফাটাফাটি হৈ গৈছিলে দেই মন ফুলনিৰ মালিনী
আজি ৰঞ্জিত গগৈ আৰু ৰঞ্জিত গগৈ যিজনী মোৰ বোৱাৰী কোনেও নাজানিছিলে হয় নহয় আজি মই দেখাই দিলোঁ দেই যিয়ে নহওক সেইটো আমাৰ আনন্দ মই বেছি দেৰি নকৰোঁ বহুত ইয়াত শিল্পী আছে ঠিক আছে সীতা মই এটা বিহু গাই এতিয়া মই বিদায় মাগিম আমাৰ বিমান আছে বিমান বৰুৱা আছে দেই একদম বিমান লাষ্ট কৰিম নে ঐ ঐ খাব মন আছিলে আজি আমাৰ মোৰ অতি মৰমৰ ভাই বিমান বৰুৱা তাৰ মৰমত ইয়ালৈ আহিছোঁ আপোনালোকৰ মৰমতো আহিছোঁ দেই অকল বিমান বৰুৱা বুলি নহয় কিন্তু বিমান বৰুৱা মোৰ ভাই অতি সি একদম মোক কয় ফৰেণ্ডা আহিব লাগিব বুলি গতিকে ভাল লাগিছে আপোনালোকৰ মাজলৈ আহি সকলোকে সেৱা জনাইছোঁ শুভেচ্ছা জনাইছোঁ সকলোৱে সুন্দৰকৈ থাকক